এয়া হ'ল ডিফু ধৰমনলা এল পি স্কুলৰ দৃশ্য যিহেতু প্ৰায় 2-3 দিনৰ আগত খুব ডাঙৰ বৰষুণত বানত ক্ষতি হোৱা লোকসকলক ইয়াতে আহি পেলাই স্থাপিত কৰা হৈছে প্ৰায় 1000 মানুহ লোক হ'ব পাৰে বহুত তেখেতসকলক ইয়াতে আহি পেলাই ৰখা হৈছে তেখেতসকলক আজি ডিফুৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা কাৰ্বি আংলং এডমিনিষ্ট্ৰেশ্যনৰ পৰা আহি পেলাই কিছু খোৱা যোগান ধৰা হৈছে তাকে এই লোকসকল ইয়াতে বৰ্তমান উপস্থিত আছে কিমান তেখেতসকলৰ কষ্ট সে আমি বুজিবলৈ চেষ্টাটো কৰিব নোৱাৰো তথাপিও আহি পেলাই আপোনালোকক দেখুৱাইছো যাতে কোনোবা আহি পেলাই যদি সহায় কৰে তেখেতসকলক তেতিয়া বহুতেই ভাল লাগিব আৰু ইয়াৰ দৃশ্য চাওক কিমান কষ্টত আছে ডিফুৰ এই লোকসকল আহি পেলাই নিজৰ ঘৰ বাৰী এৰি থৈ আহি পেলাই তেনেকৈ আজি ইয়াত বহি থাকিবলগীয়া হৈছে বা থাকিবলগীয়া হৈছে কিহৰ কাৰণে বাৰু সেয়া হ'ল এই বানৰ কাৰণে যেহেতু ডিফুত এনেকুৱা দৃশ্য আচলতে খুব কমেই দেখা পোৱা যায় খুব কম এনেকুৱা দৃশ্য ডিফুত দেখা পোৱা যায় তথাপিও এনেকুৱা খুব দুখৰ কথা এইটো আমি এনেকুৱা চাওক এই কিমান ধুনীয়া আইতাজনী চাওক কিমান কষ্টত ইয়াতে আহি পেলাই থাকিছে ক'ত আপোনাৰ ঘৰ ক'ত হা ধৰমনলা আপোনাৰ ঘৰত পানী হৈছে ইমান পানী আজি আহিছে নহয় খোৱা বোৱা কিবা দিব চাওক তেখেতসকলৰ কষ্ট কেনেকুৱা ইয়াত আহি পেলাই সকলো থাকিছে চৰকাৰে কিবা কিবি দিছে বাৰু সেয়া ৰেচন পাতি আজি সেয়া যোগান ধৰিব দেখুৱাব চেষ্টা কৰিছোঁ এয়া ৰেচন পাতি কিছু অনা হৈছে ইয়াত আনি পেলাই এইবোৰ বস্তু সমান ভাগেৰে বিতৰণি কৰা হ'ব শ লোক এনেকৈ ফচিছে এই বানৰ সংক্ৰান্তত আৰু লগতে আৰক্ষীসমূহ আহি পেলাই ইয়াত সহায় সহযোগিতা কৰিছে এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আশা কৰোঁ আহি পেলাই আপোনালোকে যেন সহায় কৰে আপোনাৰ এটা সৰু সহায় সেয়া তেখেতসকলৰ কাৰণে বহুত এটা ডাঙৰ সহায় হ'ব পাৰে বুলি মই এইটোৱে আশা ৰাখি শেষ কৰিছোঁ।